কয়াকুছিৰ সাহনা সিনিয়ৰ সেকেন্ডাৰী স্কুলে লাভ কৰিছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা কেন্দ্ৰ। উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ প্ৰেক্টিকেল পৰীক্ষা কেন্দ্ৰ লাভ কৰিছে সাহনা সিনিয়ৰ সেকেন্ডাৰী স্কুলে। ৰেজিষ্ট্ৰেচন ইউডাইজ কলেজ কোডৰ পিছত উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষা কেন্দ্ৰ লাভ। সাহনা সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ পৰীক্ষা কেন্দ্ৰত উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষা দি উৎফুল্লিত হৈ পৰিছে পৰীক্ষাৰ্থীসকল। অধ্যয়ন কৰা শিক্ষানুষ্ঠানখনতে পৰীক্ষা দি শিক্ষাৰ্থীয়ে ক'লে, এয়া আমাৰ সৌভাগ্য যে আমাৰ বিদ্যালয়ত উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষা দিব পাৰিছো। বহুত আমাৰ সৌভাগ্য হৈছে যে আমি এইবাৰ এইটো কলেজত আমি নামভৰ্তি কৰিছো আৰু এই বছৰে মানে হল আমি ইয়াতে পৰীক্ষা দিব লগা হল, বেলেগ ঠাইত যাব লগা নহল। আমাৰ ষ্ট্ৰিক হৈছে, পৰীক্ষা বহুত ভালে হৈছে, ডিষ্টাৰ্বো পোৱা নাই, ভালে হৈছে, বহুত ভাল হৈছে। ইংলিছ আছে। হয় হয়, প্ৰেক্টিকেল ইয়াতে হ'ব আমাৰ সেকেন্ড ইয়াৰত। আগতে মানে ইয়াতে হাই সেকেন্ডাৰী দিব লগা হৈছিল পৰীক্ষা, ফাৰ্ষ্ট ইয়াৰৰ সেকেন্ড ইয়াৰৰ প্ৰেক্টিকেল সকলো পৰীক্ষা হাই সেকেন্ডাৰী দিব লগা হৈছিল, কিন্তু এতিয়া ইয়াতে হৈছে। 2017 চনত স্থাপন হোৱা সাহনা সিনিয়ৰ সেকেন্ডাৰী স্কুলে চলিত বৰ্ষৰ পৰা নৱম আৰু একাদশ শ্ৰেণীৰ নামভৰ্তিৰ ক্ষেত্ৰত বিশেষ সুবিধা প্ৰদান কৰিব। 80% বঁটাৰ ওপৰত নম্বৰ লাভ ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি হ'ব বিনামূলীয়া আৰু 90% বা তাৰ ওপৰত নম্বৰ লাভ ছাত্ৰ-ছাত্ৰীয়ে বিনামূলীয়া নামভৰ্তিৰ লগতে টিউচন অৰ্থাৎ মাহিলী মাচুল ৰেহাই পাব বুলি মন্তব্য প্ৰকাশ কৰে। এইসকল আমি নথৈ আনন্দিত যে আমি এইবাৰ আমাৰ নিজা স্কুলত শ্বাহনাজ গ্ৰুপ অফ ইনষ্টিটিউশ্যনছ আমাৰ অনুষ্ঠানত আমি আমাৰ স্কুলৰ ৰেজিষ্ট্ৰেশ্যন ইউডাইজ কলেজ কোড চব পাবলৈ সক্ষম হৈছোঁ, যাৰ কাৰণে আমি নিজৰ কলেজত এইবাৰ পৰীক্ষা পাতিবলৈ সক্ষম হৈছোঁ। আমি আনকি ছেকেণ্ড ইয়াৰৰ প্ৰেক্টিকেল পাৰ্মিশ্যনো আমি পাইছোঁ, আমাৰ নিজা স্কুলতে হ'ব। তো আমাৰ ভাল লাগিছে, কাৰণ আমাৰ কয়াকুছিত আৰু দুখন অনুষ্ঠান আছে, তেওঁলোকে হয়তো এইবাৰ মন্দিৰত পৰীক্ষা দিব লগা হৈছে। তো আমাৰ ভাল লাগিছে যে আমাৰ গোটেইখিনি কাম হৈছে বা কৰিব পাৰিছোঁ আমি, যাৰ কাৰণে আমাৰ কলেজৰ নিজৰ ষ্টুডেণ্টখিনি, আমাৰ কলেজৰ ষ্টুডেণ্টখিনি আমাৰ নিজৰ কলেজতে পৰীক্ষা দিব পাৰিছে। তো ভাল লাগিছে আমাৰ। তো এই বছৰো আমাৰ দুখন কলেজে আমাৰ লগত যোগাযোগ কৰিছিলে আমাৰ ইয়াতে পৰীক্ষা দিবৰ কাৰণে বা ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে। এইবাৰ নতুন আমি দিয়া নাই, তো নেক্সট অহা বছৰ আমি চাম আৰু কোনোবা স্কুল আহিলে আমি দিম, সেইখিনি সুবিধা দিম। নামভৰ্তিৰ কাৰণে আমি এবাৰ ক্লাছ যোনবোৰ ষ্টুডেণ্ট 8ৰ পৰা 9ত যাব, যোনবোৰ ষ্টুডেণ্টে হয়তো 80% পাই আহিব, তেওঁলোকৰ কাৰণে আমি এডমিশ্যন ফ্ৰী কৰাই দিম। আৰু কোনোবাই যদি 90% পোৱা আছে, এডমিশ্যন প্লাছ মান্থলি আমি ফ্ৰী কৰাই দিম। আৰু কলেজ ছেকশ্যনৰ কাৰণে ফাৰ্ষ্ট ইয়াৰত যোনবোৰ ষ্টুডেণ্ট আমাৰ ইয়াত এডমিশ্যন ল'ব, তেওঁলোকৰ কাৰণে 85% প্লাছ হ'লে এডমিশ্যন ফ্ৰী, আৰু 90% প্লাছ হ'লে আমি এডমিশ্যন মান্থলি আমি ফ্ৰী কৰাই দিম, প্লাছ লুডিং ফুডিং আমি চাম। সেইখিনি আমি ইয়েছ, নিশ্চয় আছে। আমি নিশ্চয় সেইখিনি আজি নহয়, আমি আগৰ পৰাই কৰি আহি আছো। তো আগন্তুক দিনতো আমি এইখিনি সুবিধা দিম। সকলোলৈ আমাৰ সাহনা সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন ও ধন্যবাদ জ্ঞাপন কৰিছো। আজি আমাৰ সঁচাকৈয়ে বৰ মনটো উৎফুল্লিত, কাৰণ আমাৰ অনুষ্ঠানখনে এইবাৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ চূড়ান্ত পৰীক্ষা আমাৰ এই অনুষ্ঠানখনতে আমি পাতিবলৈ সক্ষম হৈছো। গতিকে মই সকলো ছাত্ৰ ছাত্ৰীক আজিৰ এই ফাৰ্ষ্ট ইয়াৰৰ পৰীক্ষাত শুভেচ্ছা জ্ঞাপন কৰিছো।